ৰাহুল গান্ধীয়ে কপাইছে দেশ ছাত্ৰ ছাত্ৰীৰ কণ্ঠ হৈ যুঁজিছে ৰাহুল গান্ধীয়ে দুখ স্বীকাৰ কৰি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মন্তব্য ৰাহুল গান্ধীৰ লাখ লাখ শিক্ষাৰ্থীৰ জীৱনক লৈ অন্ধকাৰ নমাই আনিছে চৰকাৰে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নীট ইউজি পৰীক্ষাক লৈ উদ্ভৱ হোৱা বিতৰ্কই ফলাফল প্ৰকাশ আৰু পৰীক্ষা ব্যৱস্থাপনাক লৈ উত্থাপিত অভিযোগৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে পৰীক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ তেওঁ অভিযোগ কৰে যে চৰকাৰৰ গাফিলতি আৰু দুৰ্বল ব্যৱস্থাপনা শিক্ষাৰ্থীসকলৰ মাজত অনিশ্চয়তা আৰু হতাশাৰ সৃষ্টি কৰিছে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা কৰা হৈছে ইয়াৰ নৈতিক দায়িত্ব লৈ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কংগ্ৰেছে দাবী কৰিছে যে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু যিসকলৰ গাফিলতিৰ বাবে শিক্ষাৰ্থীসকল সমস্যাত পৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইফালে চৰকাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে বহু শিক্ষাৰ্থী আৰু অভিভাৱকে পৰীক্ষা ব্যৱস্থাত অধিক স্বচ্ছতা আৰু জবাবদিহিতা বিচাৰিছে শিক্ষাৰ্থীৰ ভৱিষ্যত আৰু দেশৰ শিক্ষা ব্যৱস্থাক লৈ আৰম্ভ হোৱা এই ৰাজনৈতিক সংঘাতে আগন্তুক দিনত আৰু অধিক তীব্ৰ ৰূপ ল'ব নেকি সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট গণ অধিকাৰ ৰাহুল গান্ধীয়ে কপাইছে দেশ ছাত্ৰ ছাত্ৰীৰ কণ্ঠ হৈ যুঁজিছে ৰাহুল গান্ধীয়ে দুখ স্বীকাৰ কৰি পদত্যাগ কৰক শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মন্তব্য ৰাহুল গান্ধীৰ লাখ লাখ শিক্ষাৰ্থীৰ জীৱনক লৈ অন্ধকাৰ নমাই আনিছে চৰকাৰে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নীট ইউজি পৰীক্ষাক লৈ উদ্ভৱ হোৱা বিতৰ্কই ফলাফল প্ৰকাশ আৰু পৰীক্ষা ব্যৱস্থাপনাক লৈ উত্থাপিত অভিযোগৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰিছে কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে লাখ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰি ৰাহুল গান্ধীয়ে কয় যে পৰীক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ তেওঁ অভিযোগ কৰে যে চৰকাৰৰ গাফিলতি আৰু দুৰ্বল ব্যৱস্থাপনা শিক্ষাৰ্থীসকলৰ মাজত অনিশ্চয়তা আৰু হতাশাৰ সৃষ্টি কৰিছে শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ খেলা কৰা হৈছে ইয়াৰ নৈতিক দায়িত্ব লৈ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কংগ্ৰেছে দাবী কৰিছে যে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু যিসকলৰ গাফিলতিৰ বাবে শিক্ষাৰ্থীসকল সমস্যাত পৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ইফালে চৰকাৰৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে বহু শিক্ষাৰ্থী আৰু অভিভাৱকে পৰীক্ষা ব্যৱস্থাত অধিক স্বচ্ছতা আৰু জবাবদিহিতা বিচাৰিছে শিক্ষাৰ্থীৰ ভৱিষ্যত আৰু দেশৰ শিক্ষা ব্যৱস্থাক লৈ আৰম্ভ হোৱা এই ৰাজনৈতিক সংঘাতে আগন্তুক দিনত আৰু অধিক তীব্ৰ ৰূপ ল'ব নেকি সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট গণ অধিকাৰ